ৰাতিপুৱা 4 বাজি মাত্ৰ 13 মিনিট হৈছে আৰু মই অকণ ওলাই আহিলোঁ অকণ খোজকাঢ়োঁ বুলি আৰু পৰিৱেশটো আপোনালোকক দেখাইছোঁ। চাওক কিমান ধুনীয়া দেখিছেনে, এজাক বতাহো বলি আছে আৰু কিমান ধুনীয়া পৰিৱেশ। আৰু ধুনীয়া পৰিৱেশটো ধুনীয়া কৰি ৰাখিবলৈ এই সেউজীয়াবোৰ আমি সেউজীয়া কৰি ৰাখিবৰ কাৰণে দায়িত্ব আমাৰ অৰ্থাৎ আমি মানুহবোৰে এই পৰিৱেশটো বিনষ্ট কৰিব নালাগিব বা ধুনীয়াকৈ ৰাখিব লাগিব। কেৱল পৰিৱেশে নহয়, বিভিন্ন সময়ত বিভিন্ন মুহূৰ্ত আমি সৃষ্টি কৰিব লাগিব খুব ধুনীয়াকৈ। আৰু তেনে এক মুহূৰ্ত মই আপোনালোকক আজি দেখুৱাইছোঁ। চাওক ৰাতিপুৱাই এইখন দেখিছে ধুনীয়াকৈ এখন জান এখন আছে আৰু সেইবোৰ আমাৰ ঘৰৰ এইফালে কাষতে আছে। এখন স্কুল আছে, চব ওচৰৰ কাষতে আছে। আৰু তাৰ কাষতে আছে এইটো এটা দেখিছে, এইটো চিনি পাইছে আপোনালোকে। ইয়াত জিৰণি ল'বলৈ কেতিয়াবা সন্ধিয়া আবেলি হ'লেও বহিব পাৰি ধুনীয়াকৈ। আৰু ইয়াৰ লগতে দেখিছে আবেলি বহাৰ পাছতো কিছুমান মানুহৰ দায়িত্বহীন কিছুমান মানুহৰ দেখিছেনে কাম, এইবোৰ জ্ঞানহীনতাৰ পৰিচয় কেনেকৈ দিছে তেওঁলোকে দেখিছেনে। হয়তো ইয়াত গধূলি বহি সেইফালে দেখিছে আড্ডা দিয়া হৈছিল, কিছুমান ৰোমাঞ্চকৰ মুহূৰ্ত হয়তো তেওঁলোকে পাৰ কৰিছিল, অনাবিল আনন্দ তেওঁলোকে উপভোগ কৰিছিল এই ঠাইতে বহি আৰু ইয়াৰ পৰিৱেশৰ মাজত। কিন্তু তেওঁলোকে যোৱাৰ পিছত এনে এটা পৰিৱেশ সৃষ্টি কৰি থৈ গৈছে যি নেকি ক'ব নালাগে আৰু। চাওক আপোনালোকে এয়া দেখিছে, আপোনালোকৰ ফালেও হয় নেকি এনেধৰণে জনাবচোন কমেণ্ট এটা কৰি। আজি ৰাতিপুৱাটোৱে বেয়া বাৰু, যি কি নহওক যিসকলে এই কামবোৰ কৰিছে বা এনেধৰণৰ কিছুমান কাম কৰে নকৰিব আৰু, কাৰণ পৰিৱেশটো আপোনাৰ মোৰ আহিবলগীয়া প্ৰজন্মৰ, গতিকে সদায় সুস্থ কৰি ৰখাটো দায়িত্ব আমাৰ।